নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয় জনতা ভৱনত। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত 13 জন কেবিনেট মন্ত্ৰীয়ে উপস্থিত থাকে আৰু এই বৈঠকত 4টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কোভিড মহামাৰীৰ মহাসংক্ৰমণৰ মাজতেই বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয় জনতা ভৱনত। ডক্টৰ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ অন্তত কেবিনেটৰ মুখপাত্ৰ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ সন্মুখত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত বক্তব্য ৰাখে। কেবিনেটৰ মুখপাত্ৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই সদৰি কৰা মতে বুধবাৰৰ কেবিনেটত 4টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই হিচাপত BTR, কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ CEMক ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ দৰে কেবিনেট মৰ্যাদা প্ৰদান। দেৱজিৎ শইকীয়াক অসম চৰকাৰৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়ে। জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীৰ সলনি অভিভাৱক মন্ত্ৰী নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি কেবিনেটে BTR চিফ আৰু CEM কাৰ্বি আংলং, CEM ডিমা হাছাওৰ কেবিনেট ষ্টেটাছ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত এতিয়ালৈকে ইনচাৰ্জ মিনিষ্টাৰৰ এটা কনচেপ্ট আছিলে। অসমৰ প্ৰত্যেকখন জিলাত বা একোখন জিলাত দুখন জিলাত একোজনকৈ মিনিষ্টাৰক আগতে আমি ইনচাৰ্জ মিনিষ্টাৰ হিচাপে স্বীকৃতি দিছিলোঁ। এতিয়াৰ পৰা এই ইনচাৰ্জ মিনিষ্টাৰটো নাথাকিব, গাৰ্জেন মিনিষ্টাৰ বুলি এতিয়াৰ পৰা জনাজাত হ'ব। যিখন ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ, সেইখন ডিষ্ট্ৰিক্টৰ ডেভেলপমেণ্ট বা অন্যান্য কথা বতৰাবিলাক ডিচিৰ লগত বা জিলা প্ৰশাসনৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা অন্যান্য মন্ত্ৰীসকলৰ লগত আলোচনা কৰি জিলাখনৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব। অভিভাৱক মন্ত্ৰীৰ তালিকা কাইলৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিব আৰু একাধিক জিলাৰ দায়িত্ব একোজন মন্ত্ৰীৰ হাতত অৰ্পণ কৰিব। ইপিনে ভৱিষ্যতে কোভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ যাতে অভাৱ নহয় তাৰ বাবে কেবিনেটে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই হিচাপত নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ 100% বিনামূলীয়া বিদ্যুৎ যোগান ধৰিব। বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও 100% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। চলি থকা উদ্যোগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো 100% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ 20% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব। এতিয়া যদি কোনোবাই নতুন অক্সিজেন প্লেণ্ট বহায় তেতিয়াহ'লে তেখেতসকলক এবছৰৰ বাবে ইলেক্ট্ৰিচিটিটোৰ ফ্ৰী দিম বা ইলেক্ট্ৰিচিটিৰ যিখিনি দায়িত্ব সেইখিনি চৰকাৰে বহন কৰিব। বন্ধ হৈ থকা যিটো প্লেণ্ট সেইটো যদি নতুনকৈ ৰিভাইভ কৰিব বিচাৰে তেতিয়াহ'লে সেইটোতো আমি 100% ইলেক্ট্ৰিচিটি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি প্ৰভাইড কৰিম। এডিশ্যনেলি কোনোবাৰ এটা প্লেণ্ট চলি আছে, তেওঁলোকে তাতে যদি অতিৰিক্তভাৱে উৎপাদন বৃদ্ধি কৰিবলৈ আৰু সম্প্ৰসাৰণ কৰে, সম্প্ৰসাৰণ কৰা ইউনিটটোৰ আমি 100% আমি ইলেক্ট্ৰিচিটিৰ দায়িত্ব চৰকাৰে ল'ব। এই সিদ্ধান্তসমূহ জানুৱাৰী 2021 পৰা কাৰ্যকৰী হ'ব যদিও বিত্তীয় বৰ্ষ হিচাপে 1 এপ্ৰিল 2021 পৰা 31 মাৰ্চ 2022 প্ৰযোজ্য হ'ব। কেবিনেট বৈঠকৰ সন্দৰ্ভত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'লে, কোভিডৰ মৃত্যুৰ হাৰ বৃদ্ধিক লৈ চৰকাৰ চিন্তিত। হোম কোৱাৰেণ্টাইনৰ বাবে বাঢ়িছে মৃত্যুৰ হাৰ। বাগানত হোম কোৱাৰেণ্টাইন ব্যৱস্থা উঠাই দিয়া হৈছে। ডেথ ৰেটটো কমোৱাৰ ক্ষেত্ৰত আমি এটা সিদ্ধান্ত ইতিমধ্যে লৈছোঁ। সেইটো হৈছে এতিয়া যিকোনো মানুহ এজন পজিটিভ পোৱাৰ লগে লগে সেই পজিটিভ পোৱা ব্যক্তিজনক আমি কোনো পধ্যে ইয়াৰ আগতে যেনেকৈ নিজে নিজে ঘৰলৈ গুচি গৈছিল, নিজে হোম আইচলেশ্যনত আছোঁ বুলি কৈছিল, এতিয়া সেই ৰেহাইটো আমি নিদিওঁ আৰু 50 ইয়াৰ্ছৰ ওপৰ হ'লেতো তেওঁক আমি লগে লগে কোভিড আৰু এইখিনি মুহূৰ্তত ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াৰে বৈঠকত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ।
কাম আছে এবাৰ অৰুণোদয় চাকৰি ৰাস্তা ঘাট বনোৱা পুলিচত চকু দিবৰ কাৰণে আমাৰ কোনো মন্ত্ৰী এমএলএৰ হাতত সময়ে নাই এই কামটো পুলিচৰ নিজৰ কাম নিজে কৰিব লাগিব পুলিচে ধন্যবাদ হা আৰু ইতিমধ্যে আমি জনাইছো ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ আজি অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰত ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াৰে বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পিছতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা বৈঠকৰ পিছত বান নিয়ন্ত্ৰণ সম্বন্ধীয় কেতবোৰ নিৰ্দেশনা জাৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই নিৰ্দেশনা অনুসৰি বান পীড়িত লোকসকলক তৎকালীনভাৱে সকলো ধৰণৰ সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে উপায়ুক্তসকলৰ পৰ্যাপ্ত সুব্যৱস্থা থাকিব লাগিব আশ্ৰয় শিবিৰৰ আৱাসীসকলকে ধৰি সকলো ক্ষতিগ্ৰস্ত লোককে হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰাকৈ আশ্ৰয় শিবিৰৰ সংজ্ঞা বহলাব লাগিব বানৰ ক্ষয়ক্ষতিৰ মূল্যায়ন আৰু ক্ষতিপূৰণ সম্বন্ধীয় সকলো কাম চক্ৰ বিষয়াক নডেল বিষয়া হিচাপে লৈ সিংগল উইন্ডো ব্যৱস্থাৰ জৰিয়তে কৰিব লাগিব দুটাতকৈ অধিক বিত্তীয় বৰ্ষ অতিক্ৰম কৰা এছডিআৰএফৰ অধীনৰ সকলো জৰুৰী প্ৰকল্পৰ কাম বন্ধ কৰি আবণ্টিত ঠিকাসমূহ বাতিল কৰিব লাগিব এতিয়াৰে পৰা প্ৰতি বছৰৰ 31 মাৰ্চৰ ভিতৰতে এনে প্ৰকল্পবোৰৰ কাম সম্পূৰ্ণ কৰাৰ বাবে স্থায়ী নিৰ্দেশনা জাৰি কৰিব লাগিব আনহাতে এই বৈঠকৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 21 মেৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিৱেশন এই অধিৱেশনক অধ্যক্ষতাৰ বাবে বুধবাৰে প্ৰথম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে পঞ্চদশ অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম অধ্যক্ষৰূপে শপত ল'লে ফণীভূষণ চৌধুৰীয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে পাঠ কৰোৱালে শপত বাক্য 21 মেৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ল ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথম অধিৱেশন অধ্যক্ষতাৰ বাবে বুধবাৰে প্ৰথম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জনতা ভৱনৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ কাৰ্যালয়ত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান শপত বাক্য পাঠ কৰি প্ৰথম অধ্যক্ষ ফণীভূষণ চৌধুৰীৰ মত কোভিডৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ নিয়ম লগত লৈ কাম কৰিব লাগিব কোভিড প্ৰটকল মানি বিধানসভাত উপস্থিত থাকিব লাগিব এটা ক্ৰুচিয়েল টাইমত আমি বিধানসভাখন পাতিবলগীয়া হৈছে বিধানসভাখন চৰকাৰে পাতিছে গতিকে প্ৰথম কথা হ'ল কি কোভিড প্ৰটকল মানি আমি বিধানসভাখন যি 3 দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনাৰ যিটো শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ কাৰ্যসূচী যাতে আমি কোভিড প্ৰটকল মানি যাতে আমি শপত গ্ৰহণ অনুষ্ঠানটো সম্পন্ন কৰিব পাৰোঁ তাৰ প্ৰতি আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিম প্ৰথম অধ্যক্ষৰ দাবী বিধানসভাৰ মজিয়াৰ পৰা আমি বাৰ্তা প্ৰেৰণ কৰিব লাগিব জনতাক যাতে কোভিডৰ সকলো নীতি নিৰ্দেশ মানি চলি আগবাঢ়ে বিধানসভাৰ মজিয়াত আমি নিশ্চয় নিদৰ্শন দাঙি ধৰিব লাগিব যে আমি চৰকাৰে কোভিড প্ৰটকল মানি চলিবৰ কাৰণে অসমৰ জনসাধাৰণক বিভিন্ন ধৰণে আহ্বান জনাই আছে গতিকে আমি যাতে বিধানসভাৰ মজিয়াত কোভিড প্ৰটকল আমি মানি বিধানসভাৰ অধিৱেশন যাতে পাৰ কৰিব পাৰোঁ আৰু আমি যাতে নিদৰ্শন দাঙি ধৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয় আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ ইফালে কাৰাগাৰৰ পৰা ওলাই অসম বিধানসভাৰ মজিয়াত শপত ল'ব শিৱসাগৰৰ জনপ্ৰতিনিধি অখিল গগৈয়ে গৃহ বিভাগৰ নীতি নিয়ম মানি অখিল গগৈৰ শপত গ্ৰহণ সম্পন্ন কৰা হ'ব বুলি মন্তব্য অধ্যক্ষৰ গৃহ বিভাগৰ যিটো নিৰ্দেশনা মানে আমি নিশ্চয় তেওঁ ইয়ালৈ আহিব আৰু ইয়ালৈ আহি তেওঁ যেনেধৰণে বিধায়ক এজনে যিটো তাৰমানে প্ৰিভিলেজ সেই প্ৰিভিলেজটো ডেফিনেটলি তেওঁ পাব আৰু তেনেধৰণে তেওঁ শপত গ্ৰহণ কৰিব পিছে এতিয়াও চূড়ান্ত হোৱা নাই কোন বহিব অসম বিধানসভাৰ স্থায়ী অধ্যক্ষৰ আসনত ভিডিঅ' জাৰ্নেলিষ্ট অপূৰ্ব শৰ্মাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে ৰাজ্যৰ নতুন মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হ'ল দেৱজিৎ শইকীয়াক সোণোৱাল চৰকাৰৰ সময়ত অতিৰিক্ত মহাধিবক্তা পদত আছিল শইকীয়া মহাধিবক্তা হিচাপে দেৱজিৎ শইকীয়া নিযুক্তি কেবিনেটৰ অনুমোদন আৰু এই দায়িত্ব অৰ্পণৰ বাবে চৰকাৰক ধন্যবাদ জনাই নৱনিযুক্ত মহাধিবক্তাগৰাকীয়ে লক্ষণীয়ভাৱে অসম ক্ৰিকেট সন্থাৰো সম্পাদক পদত আছে শইকীয়া আৰু দুয়োটা কাম একেলগে চলাই লৈ যোৱাৰ কথা ঘোষণা কৰে দেৱজিৎ শইকীয়াই
মই সৰ্বপ্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। তাৰ লগতে অসম যিখন কেবিনেট আছে তাৰ সকলো সদস্যক মই আজি ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ ওপৰত যিটো আস্থা প্ৰকাশ কৰিছে যাতে অসমৰ আগন্তুক 5 বছৰৰ কাৰণে যাতে মই এডভোকেট জেনেৰেল হওঁ, সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ। মই চেষ্টা কৰিম যাতে তেওঁলোকে যি আস্থা মোৰ ওপৰত প্ৰকাশ কৰিছে সেইটো যাতে মই সুচাৰুৰূপে পালন কৰিব পাৰোঁ। এইটো এটা যথেষ্ট দায়িত্বশীল পদবী আৰু মই ভাবিম যে এই পদবীত মই যাতে অসম চৰকাৰৰ বিভিন্ন পলিচি হওক, বিভিন্ন ডিচিশ্যন হওক, বিভিন্ন একশ্যন হওক, সেইটো যাতে সুচাৰুৰূপে মাননীয় উচ্চ ন্যায়ালয়ত বা সুপ্ৰিম কোৰ্টত যাতে মই সঠিকভাৱে যিটো আইনভাৱে একচেপ্টেবল সেই ধৰণে মই আগবঢ়াই লৈ যাব পাৰোঁ আৰু অসম চৰকাৰক যাতে ইয়াৰ বিভিন্ন পলিচিখিনি ইমপ্লিমেণ্ট কৰাত যিখিনি মোৰ ফালৰ পৰা দায়িত্ব থাকিব সেইখিনি মই যাতে সুচাৰুৰূপে পৰিচালন কৰিব পাৰোঁ, সেইটোকে মই আশা কৰিছোঁ। ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এটি ভাল খবৰ। অনলাইনত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহ। এতিয়াৰে পৰা অনলাইনত পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি। এক জাননীৰ জৰিয়তে এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হৈছে পাঠ্যপুথিসমূহ। শিক্ষাৰ্থীসকলক www.ahsec.nic.in যোগে পাঠ্যপুথিসমূহ ডাউনলোড কৰিবলৈ আহ্বান শিক্ষা সংসদৰ। ইয়াৰ পূৰ্বে ডিজিটেলাইজেশ্যনৰ ওপৰত গুৰুত্ব দি নতুন শিক্ষামন্ত্ৰীয়ে ই টেক্সট বুকৰ পাইলট প্ৰজেক্ট লোৱাৰ কথাও ঘোষণা কৰিছিল। আনহাতে নৱম দশম শ্ৰেণীৰ পাঠ্যপুথি জিলাই জিলাই প্ৰেৰণৰ কথাও সদৰি কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে। নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ আজি অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰত ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াৰে বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে এই খবৰ আমি আপোনাক জনাইছোঁ আৰু ইয়াৰ পিছতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই পৰ্যালোচনা বৈঠকৰ পিছত বান নিয়ন্ত্ৰণ সম্বন্ধীয় কেতবোৰ নিৰ্দেশনা জাৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই নিৰ্দেশনা অনুসৰি বানপীড়িত লোকসকলক তৎকালীনভাৱে সকলো ধৰণৰ সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে উপায়ুক্তসকলৰ পৰ্যাপ্ত সুব্যৱস্থা থাকিব লাগিব বুলি তেওঁ উল্লেখ কৰে। আজি মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অসম পুলিচৰ হেডকোৱাৰ্টাৰত আহিছিলোঁ আমাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে এটা বাৰ্তালাপ কৰাৰ বাবে। মুখ্যতঃ অসম পুলিচৰ আপোনালোকে জানে যে আমি 1 লাখ যুৱকক এটা চাকৰি দিয়াৰ আমাৰ হাতত সংকল্প আছে। তাৰ পৰিপ্ৰেক্ষিতত অসম পুলিচত ভেকেঞ্চি কিমান আছে আৰু আমি কি ধৰণে এই ভেকেঞ্চিবিলাক সোনকালে পূৰণ কৰিব পাৰোঁ। থানা আমাক নতুন কিমান থানা লাগে, থানাত আমাৰ ষ্ট্ৰেংথ আছেনে নাই, কনিষ্টবলসকলক অত্যাধিক ডিউটি নকৰি এটা যাতে নিজৰ শৰীৰৰ প্ৰতি যত্ন ল'ব পৰাকৈ ডিউটি কৰে। থানাবিলাকত যাতে দুজন পুলিচৰ ছেট থাকে, দিনত কৰা কাম কৰা মানুহজনে যাতে ৰাতি কৰিব নালাগে। আৰক্ষীৰ যাতে গোটেই ট্ৰান্সফাৰ পষ্টিং মেধা আৰু মেৰিটৰ ওপৰত হয়। খুব বেছি মুখ্যমন্ত্ৰীয়ে হওক আমিয়ে হওক ইণ্টাৰফেয়াৰ নকৰাকৈ পুলিচ হেডকোৱাৰ্টাৰৰ পৰা যাতে অলপ মেৰিটৰ ওপৰত হয়, সকলোৱে সকলো জেগাত থকাৰ সুবিধা পায়। এই ধৰণৰ কিছু কথা আমি আজি আলোচনা কৰিছোঁ। কিন্তু আজি আমি প্ৰাৰম্ভিক আলোচনা, এই আলোচনাটো আৰু আগলৈকে আগুৱাই যাব। তাৰপিছত আপোনালোকক জনাবলগীয়া দিন এটা যেতিয়া আহি পৰিব তেতিয়া মই আপোনালোকক জনাম। আপোনালোকে ক'ৰবাত যদি কিবা চিণ্ডিকেট দেখে, কিবা দেখে ডিজিপি মহোদয়ক জনাব আৰু তাৰপিছত আপোনালোকে দেখিব যে ডেফিনেটলি তাত একশ্যনো হৈছে। আৰু কৰিবলগীয়া বহুত কাম বাকী আছে। গৰুৰ ওপৰত কৰিবলগীয়া বহুত আছে। আপোনালোকে অলপ বিগিনিং যোৱাকালি এটা দুটা দেখিছে, আৰু খবৰ কিছু ডিজিপি আৰু স্পেচিয়েল ডিজিপিৰ লগত থাকিব।
লাহে লাহে আপোনালোকে দেখা পাব যে বহুত খবৰ এই দিশত ওলাই থাকিব চৰকাৰ আৰু আলফাৰ সৈতে যি আলোচনাৰ কথা ইতিমধ্যে অহাকালি মোৰ 4টা বজাত সাংবাদিক মেল আছে তাতে মই এইটো ক্ষেত্ৰত কিছু কথা ক'ম এটা প্ৰশ্ন যিহেতু আজি আপুনি প্ৰথমবাৰৰ কাৰণে ইয়ালৈ আহিছে আৰক্ষী বিষয়াসকলক লগ কৰিলে কথাটো হৈছে দেখা পোৱা গৈছে যে থানাবিলাকত আপুনি যিহেতু কৈছে মানুহ নাই কিন্তু মেইন সমস্যাটো অকল থানাটোৱে নহয় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ এটা মেজৰ ইছ্যু আছে 5 বছৰত আপোনালোকে অসম আৰক্ষীত মৌলিক পৰিৱৰ্তন দেখিব তাৰ বিষয়ে ফাণ্ডামেণ্টেল চেঞ্জ বুলি যাক কয় লাহে লাহে আপোনালোকে চাওক আজিৰ দিনটোত কি নাই আমি জানো কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে DGPক মই দায়িত্ব দিছোঁ যে আপুনি অফিচাৰসকলৰ লগত আলোচনা কৰি কেনেকৈ কি কৰিব পাৰে কৰক ৰাজনৈতিক সদিচ্ছা আছে পাৰ্য মানে বিত্তীয় সদিচ্ছাও থাকিব পলিটিকেল উইল আৰু ফাইনেন্সিয়েল এম্পাৱাৰমেণ্ট দুইটাই থাকিব বাকীখিনি পুলিচে নিজৰ বিশেষকৈ পুলিচ হেডকোৱাৰ্টাৰে কামখিনি কৰিব লাগিব এটা সদায় অভিযোগ থাকে যে পুলিচৰ ট্ৰেন্সফাৰ পোষ্টিং হওক যদিও পলিটিকেল ইনফ্লুৱেঞ্চটো এতিয়া মোৰ চৰকাৰৰ দিনত ট্ৰেন্সফাৰ পোষ্টিং পুলিচ হেডকোৱাৰ্টাৰে কৰিব অন বেচিছ অফ চাৰ্টেন ক্ৰাইটেৰিয়া মোৰ কাৰণে চবেই SP মোৰ কাৰণে চবেই DSP যাৰ পৰা পুলিচে ভাল কাম পায় সেইটো তেওঁলোকে ঠিক কৰি তেওঁলোকে লৈ আহিব আমি কৰিম আমাৰ মন্ত্ৰী MLAৰ কাম আছে এইবাৰ অৰুণোদয় চাকৰি ৰাস্তা ঘাট বনোৱা পুলিচত চকু দিবৰ কাৰণে আমাৰ কোনো মন্ত্ৰী MLAৰ হাতত সময়ে নাই এই কামটো পুলিচৰ নিজৰ কাম নিজে কৰিব লাগিব পুলিচে ধন্যবাদ হা আৰু সেয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশ পৰ্যালোচনা কৰিছে বিশেষকৈ আৰক্ষী বিভাগত কিমান পদবী খালী হৈ আছে সকলো বিষয় বুজ লৈছে আৰু অতি শীঘ্ৰে নিযুক্তিৰ ক্ষেত্ৰতো আগবাঢ়িব আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰা হয় ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰো তদাৰক কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব এটি বাণিজ্যিক বিৰতি ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত এতিয়া চিন্তিত হৈ উঠিছে দেৰগাঁৱৰ এটা পৰিয়াল দেৰগাঁৱৰ শিক্ষক তফজ্জুল হক বৰবৰা আৰু শিক্ষয়িত্ৰী মফিদা বেগমৰ কন্যা নাজিহাত তাৰান্নুম অধ্যয়নৰ বাবে বিগত 4 বছৰ ধৰি বসবাস কৰি আছে ইজৰাইলত ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ বিশ্বৰ বহুকেইখন দেশেই যুদ্ধক লৈ শংকিত ৰাষ্ট্ৰসংঘও যুদ্ধক লৈ বৈঠকৰ বাবে সাজু হৈছে এই যুদ্ধৰ মাজতেই ইজৰাইলত আবদ্ধ হৈ আছে অসমৰ এগৰাকী যুৱতী নাম নাজিহা তাৰান্নুম নাজিহা তাৰান্নুমৰ ঘৰ দেৰগাঁৱত দেৰগাঁৱৰ যুৱতীগৰাকী বৰ্তমান ইজৰাইলত এটা গৱেষণাত ব্যস্ত 4 বছৰ ধৰি কৰি থকা গৱেষণা কোভিড পৰিস্থিতিৰ বাবে পলম হলেও এই বছৰ ডিচেম্বৰত অন্ত পৰাৰ কথা পিছে ভোটৰ ওপৰতে দানৱ পৰা দি ইজৰাইল পেলেষ্টাইনৰ মাজত আৰম্ভ হ'ল যুদ্ধ ইজৰাইলৰ আক্ৰমণত গাজা ষ্ট্ৰীপ ধ্বংসস্তূপত পৰিণত হৈছে যদিও ইজৰাইলত অধিক যুদ্ধৰ প্ৰভাৱ পৰা নাই তথাপি যুদ্ধৰ বাবে ক্ষুদ্ৰ দেশখনত আবদ্ধ হৈ থকা নাজিহা তাৰান্নুমক লৈ চিন্তিত পিতৃ-মাতৃ বৰ্তমান তাই ইজৰাইলৰ বেনগু ইউনিভাৰ্চিটি অধ্যয়নৰ অৱস্থাত আছে এতিয়া আজি এসপ্তাহ দিন ধৰি যি যুদ্ধ বিগ্ৰহ চলি আছে আমি শংকিত হৈ গৈছোঁ তাইৰ পৰা ফোন এটা নোহোৱালৈকে আমাৰ মনত শান্তি নাই খাবলৈ শুবলৈ মন নাযায় ৰাতি টোপনি নাহে দেৰগাঁও শিক্ষক তথা গোলাঘাট জিলা সাহিত্য সভাৰ উপসভাপতি তফজ্জুল হক বৰবৰা আৰু শিক্ষয়িত্ৰী মফিদা বেগমৰ কন্যা নাজিহা তাৰান্নুম অধ্যয়নৰ বাবে বিগত 4 বছৰ ধৰি বসবাস কৰি থকা নাজিহা তাৰান্নুমক অকণমান সহায়ৰ বাবে চৰকাৰক আহ্বান জনাইছে পৰিয়ালবৰ্গই অসম চৰকাৰ বা ভাৰত চৰকাৰক এটা আপলজি কৰিছোঁ যাতে আমাৰ ভাৰতবৰ্ষৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী তাত পঢ়া শুনা কৰি আছে তেওঁলোকক যাতে সুৰক্ষা দিয়ে
সেই চৰকাৰৰ কথা ইজৰাইলৰ চৰকাৰৰ কথা বতৰা পাতি যাতে কোনো ক্ষয় ক্ষতি নহয় ছাত্ৰ ছাত্ৰীসকলৰ এইখিনি আশা কৰিছোঁ আমাৰ ছোৱালীৰ লগতে আমাৰ ভাৰতৰ পৰা যোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে চৰকাৰে যোগাযোগ ৰাখি পেলাই সা সুবিধা কৰি গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে গাঁও চহৰ জিলাৰ খবৰত লৈছো আন এটি বাণিজ্যিক বিৰতি